ঘণ্টা কিবাকে তেল তুল মাৰি পেলাই ঘৰ যোৱা হৈ থাকিব বুলি ভাল আছিল। কিমান আৰু বাবাগিৰি কৰি থাকিম আৰু ভালকে এতেই চেটেল হ'ব পাৰিলে ভাল আছিল। আপনি কি আমাৰ ঘৰত কি এনেকে শুই শুই খাম বুলি ভাবছি নেকি? আৰু মই এনেকে সদায় ইয়াতে থাকবা নোৱাৰো, লাজ লাগে, ভাড়া ঘৰৰ ব্যৱস্থা কৰক। এই জান তুমিয়ে কৈছ দেখোন মোৰ ঘৰটো দূলে থাকবা নোৱাৰা বোলে। মই নৰো আপোনাৰ এই গোহালিয়ান ঘৰটোত, বেলেগ ভাড়া ঘৰ চাৰা ঘৰ বিচাৰক। এই ৰবাচোন সৌ দেউতাই বা কি কয়, না তেখেতে আমাক এতেই দেখা মাথা মাৰছি। আপনি কি গাঁৱত থকা নামটো শুনবা বিচাৰিছে নেকি? আৰু আমাৰ দাদা যিহে আহিলে দেখা হ'ব দিয়কচোন। সি আহিবই কিদিনৰ ভিতৰত, সেইকাৰণে ভাড়া ঘৰৰ ব্যৱস্থা কৰক, নহ'লে সি আৰু মাৰ খাই মৰবা লাগব মই। দিয়া দিয়া একো নাই, লগ কৰি যাওঁ দাদেৰেক। মুঠতে জল্দি ভাড়া ঘৰৰ মাথা মাৰক। ঘণ্টা ভাড়া ঘৰৰ মাথা মাৰিবি, এখন ঘৰৰ মৰে তোৰ বাইপে দাইজে ৰাখে খেদিমেৰ পৰা। বহিছো জয়ে। বহি আছো ৰব। পিছে জয়ে কথা এটা কওঁ, বেয়া নাপাবা কিন্তু। কওকচোন। মানে কি জানা, এই গাঁৱত মানে এনকে মানে জয়াকে বহুত দিন মানে ঘৰত থাকলে বেয়া পায় না মানুহগিলাই। সেইকাৰণে বোলো তোমালোকে ঘৰত জয়ে নেকি, বহুত দিন হলো না, আহি থাকবা পিছত। হয় নেকি? মই ভাবছো কথাটো, যামেই ৰব। যাম ৰব নহয়, যাবাই লাগে তোমালোকে জল্দি। মোৰ মানে আপাটো যিহে খটা খুৰ আহি আছে কালি, এনে সি খঙত জ্বলি আছে, তোমাক আৰু কিবা কিবি কৈ দিব, তুমি আৰু বেয়া পাই মৰবা। নাই বেয়া নাপাওঁ দিয়ক, মই অলপ বাহিৰৰ পৰা আহো ৰব। দিয়া কথাটোত বেয়া পাই নাথাকবা আৰু। নাপাওঁ দিয়ক। ইয়াৰো লক্ষণটো ভাল নহয়, এনেকে আৰু মই পুহি থাকবা নৰোতো এহেঁতক, আজি আপিকে কবা লাগব। ঘণ্টা বুঢ়ে লাগাতকে বেছি লেবেল দিলে মোক। তেলা ঘৰৰ একমাত্ৰ জয়েক মোক সন্মান কৰিব নাজানে। ময়ো মেখলা বা হয়, মেখলাক চিনি পা নাই। একবাৰ মুখত ঝাৰু মাৰি দিম, কুকুৰ বানাই থৈ দিম। তথাপিতো জানৰ কাৰণে একো কৰা নাই আৰু তাৰো কোন পুতেকনো এইটো দেখা পাম ৰচোন। কিহে মেখলা বা মাল খাই আছে? খাইছো ৰ, বিৰাট টেনচন হৈছে মোৰ। আৰু আপুনি বোলে আজিকালি ঘৰ নাযায়, থকা আছে বোলে সিহঁতৰ ঘৰত। এই খচ্চৰকে থকা থাকিম। বাইপেকে আহিবা নেদে, বাইপেকে বোলে গোটেই সম্পত্তি বোলে মোৰ নামতে কৰি দিব বোলে। বাহ, কিনো কয় আপোনাৰ লাইফ বনি গেল দেখোন। এই তোৰ লগত কথা এটা আছিলে। কি কথা মোৰ জানো দাইদেকটোক তই দেখা পাইছা না? কিয় দেখা নাপাম, একে গাঁৱৰে চলি, দেখা নাপাকে থাকিম নেকি? আজিকালি গুৱাহাটীত থাকে, আহি থাকে নহয় সি। কেনে হেননো সি? মানে কি আৰু, গাঁৱৰ এটা বলৱান চলি সি। আৰু মই জানা মতে অলপ পাগলাও সি। গুৱাহাটীত থকাৰ পৰাহে আমাৰ গাঁৱত মানুহগিলা অলপ শান্তিত থকা হৈছে। চাব আৰু কোনখানে আপোনাৰো পকাৰ গৰম কৰিব। কিনো কয়? দিয়ক মেখলা বা, মই আহি থাকো ৰব। সন্তা যিমান বলৱান হৈও লাভ নাই কিন্তু কি কৰিম, জানো কাৰণে একো কৰিবাও নোৱাৰো না। উপায় নহ'লি ঘন্টা মন্ত্ৰ মাৰি দিব লগা হ'লি মন্ত্ৰ হ'লেও মাৰি দিব লাগব আৰু। চাওঁ ৰচোন আহক কোন দাদেক। মালটোও খাই দিলেও গন্ধই পায় নেকি জানে। বাদ দি ঘৰত যাই পেলাই আমৰ পাত এটা চবাই দিম। সিং জল্দি ব্ৰইলাৰ 1 কেজি দি। জহামল দেখোনে বহুত দিনৰ মূৰত। জল্দি দিছে না ব্ৰইলাৰ। কেনে কৰে ঘণ্টাই গৰমতে থাকে ইনটাইম কুকুৰটোই। ঘৰত যাই আপি কুবে পাখৰা কৰিম। তথাপিতো ব্ৰইলাৰ নহ'লে পেটত ভাত নাযায় না, সেইকাৰণে লৈ যাম ঘৰক লাগি। ল ব্ৰইলাৰ। দি। পইচাটো দি নাযায় কিয়? বাকীৰ বহীত লিখি থৈ দিবি। কথা নহয়, এতিয়া 1 বছৰৰ বেছি হ'ব তোৰ বাকী। গুৱাহাটীৰ পৰা আহি 2 দিন থাকবি, থাকি পেলাই তই গুচি যা। তোক লাগে নেকি? মই দিম বুলি কৈছোৱা নাই। সেইগিলা নাজনো, তই আজি দিবাই লাগব। টেপৰা তই জহামলক চিন পা নাই। পইচা ভালকে কথা কলি বুজি নাপায়। চালা খচ্চৰে ইমান জোৰে মাৰি দিছি চালা লাটটো। ইয়াৰ লেবেল কেৱল গাৰ বলটোৱে। কোনোবাই যদি একদিন ইয়াক ভালকে বহলা হয়, বিৰাট ভাল পালো হয়। তাৰ চচমা ড্ৰেছ পিন্ধি তাৰ লেবেল চালা, ব্ৰইলাৰ খাই ব্ৰইলাৰো পাকি দিবা নৰে। হাগি হাগি মৰবি যা তই। কোনিয়ে তই কোনি সেইটো নকওঁ কিয়? মই এখন ঘৰত জয়েক। মানে আপি মানে তোৰ লগতহে বিয়া হৈছি। তাইৰ চকুত মানে ভালকে কুকুৰে মুতছিল। মোৰ জানৰ কথা ভালকে কবি দেই। না জহামালক চিন পোৱা নাই তই? সাহস ক'ত পালি মোৰ ঘৰত থাকবা কাৰণে? এৰি দি। আপা এৰি দে। শুনি জহেৰে কোনোবাই মাৰে নেকি? নামাৰিম মই ইয়াক। ক'ত পলিলি কুকুৰ ৰহ। আপা তই অলপ ঠাণ্ডা হচোন। চব তোৰ ধৰিছে এইগিলা। বেলেগ আৰু আপা নাপালা। বুঢ়াটোহে পাইছি তাই। দে হ'ব দে আৰু হোৱাটো হৈ গেল, এতিয়া কি কৰবি নহয়, তোক আজিয়ে খেদিম মই। ব্ৰইলাৰ খিনি ল, জল্দি বনো যাই পেলাই, মই মাল খাব লাগব। দে বনাই আছো দে। আল্লাহ মোৰ সন্মান গোটেইটো খেদাইছি আৰু সাহস ক'ত পাইছি ইয়াতে মোৰ ঘৰত সোমাই থাকবা কাৰণে। তাইদের মোক কি বুলি ভাবছি? প্ৰথম দিনা সি মোক গাত হাত দিছি। মেখলাক চিনি বানাইতো। উপায় নাই আৰু, আপোনাক কৈছো দেখোন বিৰাট খঙাল বুলি সি। এখন ঘৰৰ একমাত্ৰ জয়েক হয় মই, মোক ইমান অসন্মান। জয়ে তুমি বেয়া চা নাপা, সিয়াৰ খংটোৱে নাই, কি কৰবা? কেনে তোমাক মই যাওঁ কথা কৈছিলো। নহয় মই কোনো পধ্যে সহ্য নকৰো। আপোনাৰ আপাই মোক ক্ষমা খুজবা লাগব। তাৰ পৰা এইটো জনমত আশা নকৰবা সি যে কাবাৰ পৰা ক্ষমা খুজব। ময়ো মেখলা হয়, মোক ক্ষমা খুজবাই লাগব সি। আৰু এটা কাম কৰা, তোমালোকে যাই থাকা এতিয়া ঘৰক লৈ দেউতা, মই সেয়ে কৈছো, ঘৰক লৈ যাই থাকো আমি। নাই মোক সি ক্ষমা খুজবাই লাগব, তাৰ পিছতহে মই যাম। সি মোক গলত টিপা সাহস ক'ত পালা? জয়ে বাদ দিয়া হা, ইমান হলেও তোমাৰ দাদেৰে হয় না নহয় সেইটো? কি কৈছা তই? মই শুনা নাই বুলি ভাবছা? তোক মই ক্ষমা খুজবা লাগে? আপা মাৰামাৰি নকৰিবি আৰু। নকৰিম কুকুৰ মোক চিনি পোৱা নাই, তই জহামলক চিনি পোৱা নাই? আপা এৰি দিয়ে, নাপায়। পাওক দে, আজি ভালকে জাৰিম এহঁতক। আপি তইও ওলো ঘৰৰ পৰা, ইটাই ওলো। নাথকো দে, এতিয়া এৰি দি দিয়ক। ঘণ্টাই দিম, আগত কুবে পাখৰা কৰিম তাক, তাৰ পিছতে যাবা দিম। তাক ক্ষমা খুজবা লাগে মই। পা নচোৱাৰ আপাই কি কৰে আজি। জয়ে আকৌ ইমান বুজালো, বুজে নাপালাক।
কেনে লাগছে জনাব তোমাৰ ঘৰত ভৰি নেদবি তহঁতে কেইটাও দাদা এৰি দিছে না তই তই বহুত কৰলি মোৰ লগত এটা কথা মই তাক তই ক্ষমা খুজিবাই লাগিব ময়ো মেখলা হয় তোক লাগে নেকি আৰু জান বোলা বলক আৰু এইখন ঘৰত অহাৰ কোনো দৰকাৰ নাই আহিবি কেনকে মই আহিবা দিবও লাগিব না ই কুকুৰে মোৰ সম্পত্তিৰ ভাগ ল'বা মাথা মাৰছি জহামলক চিনিব নাই জহামলদা দেখোন কিতা আহিলি গুৱাহাটীৰ পৰা ধৰিতো আমাৰ গাঁওখন জহা বন্ধ ওলাইছে আৰু তাল্লা এনে মাথা খাৰাপ হৈ আছে আৰু তই তাতে মোক জকৈছা তই এইবাৰ তোক ধুই পেলাই ভাতখন চাফা কৰি লওঁ আৰু কি হলে মই কি কৰিলো ইটা চুলিত টানি ধৰছা চুলিত টানা নহয় আৰু ভালকে দি আছো ৰ তোক চাৰে খচ্চৰ এৰি দি কিন্তু চালা তই মোক খচ্চৰ কৈছা ল আইঅ চালা তই জহামলক চিন পোৱা নাই জহামলৰ লগত বিজাল ধৰবা হা খা মোৰ ভৰি খেন চেলকি দি চাদে খচ্চৰ তই কিন্তু ভাল কাম নকৰলি কুকুৰ তহঁতৰ নিচিনা মানুহবিলাকে মোৰ ভৰি চেলকা যোগ্যৰ ঘণ্টা পাইছি না মজা মই গুৱাহাটীত থকা চান্স লৈ চলি গেলাৰ বল লেবেল হৈছে চব বকে কোবে ঠাণ্ডা কৰি থৈ যাম ৰ তালা খচ্চৰ তই জালাক ভৰিছিল কিবা দিছা মোক চিনি পোৱা নাই মোৰ জ্বালা হয় জ্বালা তোৰ এই বদলা মই লৈ আছো ৰ ফোন কৰি অলপ মেখলাকে দম দাম ৰ ইয়াৰে ঘৈণীয়েকৰ দাদাকে মোক মাৰছি হেল্ল' মেখলা বা ক'ত আছে তাতে কিন্তু তোৰ ঘৈণীয়েৰে দাদাৰে মোক কিন্তু বেয়াকে মাৰছি বহুত ভাবি চিন্তি তাক মই নামাৰলো মই সিহঁতৰ ঘৰত নাই মোৰ ঘৰক লাগি তই যাই আছো ফোনটা জালাক চিনি পোৱা নাই চাদে আপি তোৰ দাদাৰে কিন্তু মোক বেয়াকে মাৰছি কিন্তু তোৰ কথা ভাবি মই নামাৰলো কিন্তু তই কিবা জকাইছা বোধ ধৰি মাৰছি যিমান যি হলে মোৰ দাদাৰ কথা বেয়াকে নকবি জানাই দেখোন তাৰ খংটো বেছি বুলি একো তাক বেয়াকে কৈ নাছিলো অলপ ধেমালিহে কৈছিলো তাৰ লগত আজি তোৰ আৰু মেখলা বাৰ খাতিৰত তাক মই নামাৰলো ঘণ্টা মোৰ জ্বালা হয় মেখলা বাৰ কিয় মাৰছি জল্দি কওক নহয় দে তোতকে ডাঙৰ না সেই দাদেৰে বুলি মাৰছি দে আৰু এইগিলা কোনো বাহে মাৰছা নেকি মোক নহয় জাগা এটাত যাবা লাগে সেইকাৰণে বোলে একলে যাওঁছে তই কৈ লৈ যাওঁ যাম কিন্তু মোক মাল খুৱাব লাগিব মোৰ মাথাটো বিৰাট গৰম উঠি আছে খুৱাম যাওঁ বল ইয়া জান তুমি ভাত চাত বনাইছো মই ফটককে আহো আৰু চাব কিন্তু ইয়াৰ লগত আৰু সেইগিলা বস্তু খাই নেদব নাখাও দিয়া তুমি জানাই দেখোন কিবা বোলে সেইবিলাক মাল নাখায় যো শুন তোক মই এতিয়া আনাৰ কাৰণ এটা আছে কি কাৰণ হে সি অকল তোকে মাৰা নাই সি মোকো বেয়াকে মাৰছি আৰু বহুত অসন্মান কৰছি মোক গম পাইছা কিন্তু জানৰ আগত একো কৰবা নোৱাৰো না সেইকাৰণে তোক মাতি আনছো একেলগে কিনো কৈ হে আপোনাকো মাৰছি আৰু সিয়াৰ লগতে এনেও লাগবা নৰা মই দিয়া বুদ্ধিমতে কাম কৰ সি নিজে পস্তাব চবৰে মাৰ খাই মোৰ বোধে গাঁৱত আহাই বাদ দিবা লাগব মোক জানে কৈছি সি গৰে মাছ খাই পেলাই তামাম ভাল পায় সেইকাৰণে সিয়াৰ কাৰণে গৰে মাছ এটা মই জাৰি আনছো তই তাক বঢ়িয়াকে খুৱাই দিবি ঘৰত গেলে আৰু মাৰে মোক এইটো গৰে মাছটো দিবিচোন তাৰ কি ফুৰ্তি লাগব চাবি তাক কেৱল গৰে মাছটো খাই ল'বা দিনা তাৰ পিছত গম পাব সিয়াৰ লগত কি হয় সি মেখলা বাবাৰ লগত পাংগা ল'বা আহিছি এইটো গৰে মাছ যাই পেলাই তাক খাবা দি হ'ব দিয়ক যাম ৰ'ব কেৱল শাস্তি পালি হ'ল কুকুৰে শাস্তি তাক এতকে আৰু শাস্তি নালগে তই কেৱল যাই পেলাই তাক খাবা দি তাৰ পিছত খেলখন চাবি না তই দিয়ক হ'ব দিয়ক ভগৱানক চিন্তি যাওঁ আৰু না মাৰে খাই মৰো নাখাদা গৰে মাছ দেখলি পাগলা হৈ যাব যাই ঘণ্টাত জহামল তোৰ জহা বাচনা গাৰ পৰা গুচি যাব ৰ ময়ো বিয়াখন পাতবা লাগছিল আৰু কিন্তু মোৰ গাৰ চাইজটো বিৰাট ডাঙৰ না আপি দেখলে ভয় খাই দেখোন ক'বাত এটা মোৰ লগত মিলা আপি এটা পালি জহামল দা কুকুৰ তোক কি লাগে হাওক কেনেকে পালি আমাৰ ঘৰত আহিবা কাৰণে তই হা আৰু মাৰ লাগে নেকি তোক তই মোক মাৰি মস্তা তোৰ কাৰণে মই গৰে মাছ আনছো চা কিনো কয় গৰে মাছ আছে দিয়ে মোক জল্দি লা কিমান দিনৰ মূৰত যে গৰে মাছ খাব পাইছো জহামল দা কেঁচা খালি দেখোন মোৰ আগত গৰে মাছ পৰিলে ৰখি থাকবা পাৰিম বনক লাগি কেঁচাই মাৰি দিছো বাপ্পা ঐ কি গৰে মাছ লাভাৰে তই কি বুলি ভাবছা পিছে সৰুৰ পৰা গৰে মাছ খাই ডাঙৰ হৈছো এইদৰিতো মোৰ চাইজটো ডাঙৰ হয় নেকি দে মই আহি থাকো দে পিছে তো কোনি কলাকে মই গৰে মাছ ভাল পাওঁ বুলি দে ইমান তোৰ বহিনীৰে পৰা গম পাইছো আগতে কয় না তোৰ কথা তেতিয়া তোক জকালো না মোৰো বেয়া লাগিল সেইকাৰণে বোলো লৈয়ে যাম দে তোৰ কাৰণে গৰে মাছ এটা দে কালি আনবি আৰু দে হ'ব দে কবা নচ্ছো আৰু বাবাৰ বা ঔষধে কাম কৰে না নকৰে একো দেখোন হয় না এটাও আইও পকাৰখন কেনেকে খুদবা ধৰলাক দেখোন কি হলে মোৰ আইও খুজেদি থাকবা পাৰা নাই মই মৰলো কি হলে মোৰ অকস্মাত পকাৰৰ খুজেদি থাকবা পাৰা নাই আপা কি হৈছে তোৰ কেনেকে মৰি আছা এটা পাৰি কবা নোৱাৰো আছো পকাৰৰ দিন খুজেদি থাকবা পাৰা নাই কিবা হল না পকাৰত বিচা চিচা সোমাই গেল কি ঘণ্টা কথা কবা কেনেকে বিচা শুনবো দেউতাই মই খুজেদি থাকবা পাৰা নাই খুজেদি মোক চল লাজ নাপা বুঢ়া দামৰা এটাক বাইপেকে পকাৰ খুজে দিবা লাগে দিছা না তই বুঢ়া দামৰা চামৰা বাদ দি জল্দি খুজে দি মোক কি যে হ'ব মানে তোৰ লগতো হাতে দি মই দিবা নোৱাৰো কিন্তু দে হ'ব দে যিহেদি দিয়া দি মুঠতে নহলে মাৰা যাম মই খুজেটিত দি বঢ়িয়া লাগছি দিন দেখবা বাকী আছিল মানে বাপেকে পকাৰ খুজাব লগা হৈছে তাৰ সেইকাৰণে হাফ পেণ্ট চাপেণ্ট পিন্ধি চাই ল'ব লাগে তোৰ বিচা চিচা সোমাই গৈছি বোধে পকাৰত কবা নোৱাৰো ঘণ্টা কিবা হৈছে ৰ মই গাটো একবাৰ ধুই আহো মই চেচ দে পেণ্ট চাপেণ্ট নাচাকে পিন্ধবো এতিয়া খুজে মৰবা লগা হৈছে না বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে নেক্সট পাৰ্ট পাই যাব দিয়ক কালি বাই